তাৰপিছত ড্ৰাগছ দিবি, তাৰপিছত চুৰ কৰিবি, গোটেই অসমীয়া জাতিটো শেষ কৰি পেলাইছ। তাৰপিছত ভোটাৰটো যেনে তেনে লৈ আমাকে আকৌ খেদিবলৈ যাবি। সেইখিনিয়েতো কৰি আছে তহঁতি। গোৱালপাৰাত সেইটো কৰিছ, ধুবুৰীত সেইটো কৰিছ, নগাঁও, মৰিগাঁও, চবতে ইমান কৈ আছে যে উজনিখন তহঁতি বচা এৰি দে, ইয়াতো তহঁতি আহি গ'ল। সিহঁতি মানে দম দেখাইছে যে মিয়া শ্ৰমিকক বাধা প্ৰদান কৰি আটক হ'ল বীৰ লাচিত সেনা 5 সদস্য। শিৱসাগৰত কামৰ বাবে যোৱা 47 গৰাকী মিয়া শ্ৰমিকক বাধা দিছিলে বীৰ লাচিত সেনা আৰু জাতীয় সংগ্ৰামী সেনাৰ সদস্য। শিৱসাগৰৰ ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্পত শ্ৰমিকৰ কাম কৰিবলৈ মানকছাৰ পৰা নিয়া হৈছিল। শ্ৰমিকসকলক নিজ নিজ স্থানলৈ উভতি যাবলৈ ধমক দিছিলে সংগঠন দুটাৰ সদস্যই। ইয়াৰ পাছতেই শিৱসাগৰ আৰক্ষীয়ে আটক কৰে 5 গৰাকীকৈ সংগঠনৰ সদস্যক। উজনি অসমৰ শিৱসাগৰত সংঘটিত হৈছে সেই ঘটনা। 47 গৰাকী মিয়া শ্ৰমিকক বাধা দিছিলে দুটা সংগঠন। তাৰ পিছতে শিৱসাগৰ আৰক্ষী আটক কৰে 5 সদস্যক। মিয়াৰ দপদপনি ইয়াত চলিব দিয়া নহ'ব। মিয়াৰ দপদপনি চলিব দিয়া নহ'ব। চাই থাকক মজো নিউজ। লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব।